নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টাটা কোম্পানীৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। 12,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গৈ লিংক পাই যাব, তাত আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো টাটা কোম্পানীৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে দুটাকৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টাটা মটৰ্ছ আৰু টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। তো আপোনালোকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিৰ সুবিধাখিনি চাই ল'ব, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো ডিপাৰ্টমেণ্টত আপোনালোকৰ অৰ্হতা আপোনালোকে পোষ্টত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱসকল, টাটা কোম্পানীৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ, তাৰে প্ৰথমটো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে টাটা মটৰ্ছৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 4,396টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে টাটা মটৰ্ছৰ তৰফৰ পৰা। ভেকেঞ্চিৰ মতে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তো চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ চিম্পলি ইণ্টাৰভিউ পতা হ'ব, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকে ভেকেঞ্চিৰ অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 22 এপ্ৰিলৰ পৰা ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 8 জুন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰে। টাটা মটৰ্ছৰ তৰফৰ পৰা 4,396টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে টাটা মটৰ্ছৰ তৰফৰ পৰা। তো ইয়াতে আপোনালোকে চাব পাৰে যে ছুপাৰভাইজাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ, গ্ৰেজুৱেট ট্ৰেইন ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, ৱৰ্কশ্বপ ইনচাৰ্জ, ইঞ্জিনিয়াৰ পদৰ ভেকেঞ্চি আছে। তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। এৰিয়া মেনেজাৰ, টেৰিটৰী চেলছ মেনেজাৰ, তো বেলেগ বেলেগ পদৰ ভেকেঞ্চি আছে। তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 40 বছৰ, মিনিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 18 বছৰ। তো 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, আপোনালোকে পোষ্টত এপ্লাই কৰি ল'ব। ভেকেঞ্চিৰ কাৰণে আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ চেলাৰিও দিয়া হ'ব। 48,000 টকাৰ পৰা আপোনালোকক 58,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ যদি অৰ্হতা বনে, আপোনালোকে পোষ্টত এপ্লাই কৰি ল'ব। চিলেকশ্যন প্ৰচেছত আপোনালোকৰ চিম্পলি এটা ইণ্টাৰভিউ পতা হ'ব, পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকৰ চিলেকশ্যন যিটো আছে ইমান কঠিন নহয়, চিম্পলি খালি ইণ্টাৰভিউ পতা হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। OBC, MOBC, SC ST কোনো ধৰণৰ প্ৰাৰ্থীয়ে কিন্তু এপ্লিকেশ্যন ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকক লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 22 এপ্ৰিলৰ পৰা। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 8 জুন। তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, এপ্লাই কৰিব পাৰে। তো এতিয়া আপোনালোকক পৰৱৰ্তী ভেকেঞ্চিৰ ডিটেইলছখিনি জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো বনে, আপোনালোকে পোষ্টত এপ্লাই কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, টাটা কোম্পানীৰ তৰফৰ পৰা অহা ভেকেঞ্চিৰ দ্বিতীয়টো ভেকেঞ্চি আপোনালোকে চাব পাৰে যে টাটা ষ্টীলৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে ভেকেঞ্চিৰ অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো আপোনালোকে ভেকেঞ্চিৰ যেতিয়ালৈকে আপোনালোকৰ খালী থাকে, তেতিয়ালৈকে কিন্তু আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো টাটা কোম্পানীৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন আহে, নটিফিকেশ্যনৰ এপ্লাই প্ৰক্ৰিয়া চলিয়েই থাকে, কেতিয়াও কিন্তু শেষ নহয়। আপোনালোকে যদি ভেকেঞ্চিৰ এপ্লাই কৰিব জানে, তেনেহ'লে কিন্তু আপোনালোকৰ চাকৰিটো হৈ যাব। তো বহুতে কিন্তু এপ্লাই কৰিব নাজানে, তাৰ বাবে বহুতেই ফেক বুলি কয়। কিন্তু যিকেইটা ভেকেঞ্চি আছে আপোনালোকৰ টাটা কোম্পানীৰ তৰফৰ পৰা প্ৰতি বছৰে আপোনালোকৰ কাৰণে খালী হয়, আৰু প্ৰতিটো সময়তে আপোনালোকৰ কাৰণে ভেকেঞ্চি খালী হৈ থাকে, কিন্তু বহুতে কিন্তু এপ্লাই কৰিব নোৱাৰে। তো যিসকলে নেকি ভালদৰে এপ্লাই কৰিব জানে টাটা কোম্পানীৰ চাকৰিবিলাকত, সেইসকলক কিন্তু পাৰ্মানেণ্ট জব হৈ যায়। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিবিলাক আপোনালোকৰ পাৰ্মানেণ্টেই হয়।
চেলাৰীটো আপোনালোকে চাব পাৰে যে 28,500 টকাৰ পৰা 68,000 টকালৈকে দিয়া হ'ব আপোনালোকক পাৰ মান্থ হিচাপে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰা জানে তেনেহ'লে খুবেই ভাল কথা হয়, যদি আপোনালোকে নোৱাৰে মোক কণ্টেক্ট কৰিব পাৰে। তো এইবিলাক আপোনালোকে চাব পাৰে টাটা ষ্টীল কোম্পানীৰ তৰফৰ পৰা কি পষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তাতে চাব পাৰে যে মেনেজাৰ, এক্সপাৰ্ট, এৰিয়া চেলছ মেনেজাৰ, মেডিচিন অফিচাৰ, ষ্ট'ৰ এছিষ্টেণ্ট, স্পেচিয়েলিষ্ট, এছিষ্টেণ্ট মেনেজাৰ। তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পষ্টৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিটো পষ্টত আপোনালোকে ইণ্টাৰেষ্ট কৰে, যিটো পষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে পষ্টৰ মতে এপ্লাই কৰি ল'ব পাৰিব। 28,500 টকাৰ পৰা আপোনালোকক 68,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চি মতে এপ্লাই কৰিব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।